নলবাৰীৰ বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুথিভঁৰাল উদ্বোধন কৰিলে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই CSR ফাণ্ডৰ জৰিয়তে কৰা এটা পুথিভঁৰালৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। যোৱা 16 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি এই পুথিভঁৰালটো উদ্বোধন কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে উদ্বোধনী ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰালত থকা কিতাপসমূহ অধ্যয়ন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পুথিভঁৰালটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে আহ্বান জনায়। এই উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত ঠাকুৰীয়া, নলবাৰী জিলাৰ সহকাৰী আয়ুক্ত সুপৰ্ণা দে, বিদ্যালয়ৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ গগন মজুমদাৰ, স্কুল পৰিচালনা সমিতিৰ সভাপতি কুলদীপ বৰ্মন, বেলখৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক ক্ষীৰোদ পাটোৱাৰী, প্ৰাক্তন ছাত্ৰ অখিল বৰ্মন, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা জেৰিনা বেগমকে আদি কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি স্কুল পৰিদৰ্শকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত মোবাইলৰ প্ৰতি আকৃষ্ট নহৈ পুথি অধ্যয়নত গুৰুত্ব দিবলৈ আহ্বান জনায়। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ স্কুল সপ্তাহত আজি উপায়ুক্ত মহোদয় আজি এটা লাইব্ৰেৰী আমাক বেলখৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা উপহাৰ হিচাপে দিছে। তেখেতে এই লাইব্ৰেৰীটোৰ উন্নতিকৰণৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি যিখিনি বিধ্বস্ত অৱস্থাত আছে সেইখিনি স্থানীয় বিধায়ক আমাৰ শিশু সমষ্টিৰ স্থানীয় বিধায়ক শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীক অৱগত কৰি এই বিদ্যালয়খন বিল্লেশ্বৰ মন্দিৰৰ আজি ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়, যিখন দেৱালয় অকল অসম নহয় গোটেই ভাৰতবৰ্ষতে এটা নাম আছে, সেই নামখনৰ পৰ্যটনস্থলী এটা বিল্লেশ্বৰ দেৱালয়। তাৰে সন্মুখতে থকা উচ্চতৰ বিদ্যালয়খন যদি আজি উন্নতি যিবিলাক আন্তঃগাঁথনিৰ কাম নহয়, তেতিয়া ইয়াৰ ভক্তসকলে আজি এটা ভৎসনা আগবঢ়াব যে প্ৰাণদণ্ড বিল্লেশ্বৰ দেৱালয়ৰ সন্মুখত থকা এখন স্কুল, ইমান 1946 চনতে স্থাপিত হোৱা স্কুল, য'ত ইয়াতে অসম সাহিত্য সভাৰ সভাপতিৰ জন্ম হৈছে এইখন বিদ্যালয়ৰ যোগেদি, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষৰ ইয়াতে সৃষ্টি হৈছে, য'ত ইয়াতে বিভিন্ন প্ৰফেচাৰ ইঞ্জিনিয়াৰিং কলেজৰ অধ্যক্ষৰ ইয়াতে সৃষ্টি হৈছে। সেইখন এখন মহান বিল্লেশ্বৰ দেৱালয়ৰ আশীৰ্বাদত এই অনুষ্ঠানটো গঢ়ি উঠিছিল। দুখৰ বিষয়, আজি কিছুদিনৰ পৰা বিদ্যালয়ৰ আন্তঃগাঁথনিটো বিভিন্ন কাৰণত ভাঙি পৰিছে। গতিকে মই আহ্বান জনাম যে আমাৰ স্থানীয় বিধায়ক তথা উপায়ুক্ত মহোদয়ক ইয়াৰ ওপৰত এটা বিশেষ নজৰ প্ৰদান কৰি বিদ্যালয়খনৰ উন্নতিৰ কাৰণে ব্যৱস্থা লয়। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৬তম বিদ্যালয় সপ্তাহ চলি আছে 16 তাৰিখৰ পৰা 21 ডিচেম্বৰলৈ। এইবাৰ আমি বিদ্যালয় সপ্তাহত স্থানীয় বিশিষ্ট নাগৰিকসকলক, যুৱকসকলক, যুৱতীসকলক, লগতে বেলখৰ অঞ্চলত যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে আটাইবোৰকে জড়িত কৰিছোঁ। আপোনালোক সকলোৱে জানে এই বিদ্যালয়খন এটা বিধ্বস্ত ৰূপ লৈছে। নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া দেৱ ছাৰৰ তত্বাৱধানত আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুলদীপ বৰ্মনৰ তত্বাৱধানত, ইমান্ত মেনাৰ তত্বাৱধানত আমি বিদ্যালয়খনে এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি কিছু পৰিমাণে সফল হৈছোঁ আৰু ৰাইজৰ সঁহাৰি আমাৰ খুবেই ভাল লাগিছে। গতিকে অনাগত দিনতো আমি স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ আমি সহায় সহযোগ কামনা কৰিছোঁ। এইখিনিতে উল্লেখযোগ্য যে প্ৰাক্তন ছাত্ৰসকলেও আমাৰ এই বিদ্যালয়ৰ এই যিটো দুৰ্গত ৰূপ, বিধ্বস্ত ৰূপ, এইটো সমাধান কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোক হ'ল প্ৰথমতে আহিছে আমাৰ বিশিষ্ট সমাজকৰ্মী অখিল বৰ্মন দেৱ দাদা।
অখিল বৰ্মনদেৱে আমাৰ বিদ্যালয়ক ইতিমধ্যে 25,000 টকা দান কৰিছে আৰু বহুত ব্যক্তি আছে আমাৰ বিদ্যালয়ত বহুত কিবা কিবি কৰিম বুলি মনোজ ডেকা নামৰ এজন শিক্ষকেও আমাৰ বিদ্যালয়ত কিবা অনুদান আগবঢ়াবলৈ আৰু প্ৰতিশ্ৰুতি দিছে আৰু বহুত দাদা বাইদেৱে আমাৰ লগত যোগাযোগ কৰি আছে আমি আশা ৰাখিছোঁ তেওঁলোকক আমি আগন্তুক দিনত এখন মঞ্চত লগ কৰিম আৰু বিদ্যালয়ৰ উন্নতিৰ কাৰণে সৰ্বাংগীন প্ৰচেষ্টা আমি চলাই যাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই গৌৰৱান্বিত আৰু সৌভাগ্য হোৱা বুলি মই অনুভৱ কৰিছোঁ কাৰণ আমাৰ নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী CSR ফাণ্ডৰ ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ডৰ দ্বাৰা এটা লাইব্ৰেৰী উদ্বোধন কৰে আৰু এই লাইব্ৰেৰীটোৰ আংশিকভাৱে আচবাব আৰু কিছু কিতাপ পত্ৰ যোগান ধৰে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে লাইব্ৰেৰীটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে তেখেতক আহ্বান জনাইছোঁ লগতে আমাৰ এই বিধ্বস্তপাই বেলচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ল'ব লগা প্ৰয়োজনীয় পদক্ষেপ তেখেতক লোৱাৰ বাবে মই আহ্বান জনাইছোঁ লগতে মই আজি এই সুযোগতে বেলশৰ অঞ্চলৰ ৰাইজ তথা অভিভাৱকক আহ্বান জনাইছোঁ যে আমাৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা স্কুল সপ্তাহত তেখেতসকলে যোগদান কৰি 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে হৈ থকা বিভিন্ন কাৰ্যসূচীত যোগদান কৰি কাৰ্যসূচীখিনি সফল ৰূপায়ণ কৰে প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ